সকলোকে কৰাৰ ক্ষেত্ৰত আমাক যি বাহনৰ ব্যৱস্থা ইনকলাব জিন্দাবাদ ইনকলাব আমি অসম চৰকাৰলৈ এটা দাবী উত্থাপন কৰিব বিচাৰিছোঁ যে জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰক্ৰিয়াটো যি 25 নৱেম্বৰ দিনা তেওঁলোকে প্ৰতিবেদন দাখিল কৰিব সেই প্ৰতিবেদনটো জনগোষ্ঠীৰ জনজাতিকৰণৰ এটা সফল এটা তেওঁলোকে বাৰ্তা প্ৰেৰণ কৰিব বা জনগোষ্ঠীৰ সম্পূৰ্ণ প্ৰক্ৰিয়া তেওঁলোকে শেষ কৰিব তাৰ বাবে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আজি এই প্ৰতিবাদস্থলীৰ পৰা আহ্বান জনাইছোঁ যে আমি তেওঁৰ ওপৰত আস্থা বিশ্বাস আমাৰ আছে কিন্তু তেওঁ যেতিয়া আস্থা বিশ্বাসটো আমাক দি আমাৰ কামখিনি সফল কৰিব তেতিয়া আমি ৰাইজৰ মাজত জনসাধাৰণৰ মাজত ক'ব পাৰিম যে এজন অজনজাতি লোকে বা অসমত এটা সময়ত ৰাজত্ব কৰিছিল ঠিক আজি যেনেকৈ তেওঁ ৰাজত্ব কৰিছে পুৰণি দিনত আমি ক'ব পাৰিম যে এজনে ৰাজত্ব কৰিছিল সেইজন হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁৰ নেতৃত্বত আজি 6 জনগোষ্ঠীয় জনজাতিখন পাবলৈ সক্ষম হ'ল এই ধৰণৰ যাতে কথাখিনি ক'ব পৰা এটা বাৰ্তাৰে আমি আজি আপোনালোকৰ মাধ্যমৰ যোগেদি অসম চৰকাৰলৈ এই কথা ক'ব বিচাৰিছোঁ যে জনজাতিকৰণ প্ৰক্ৰিয়াটো এইখন চৰকাৰৰ দিনতে যে সমাপ্ত হয় অহা 25 তাৰিখত যিখন তেওঁলোকে বিধানসভাত প্ৰতিবেদন দাখিল কৰিব সেই প্ৰতিবেদন আমাৰ জনগোষ্ঠীটোৰ উত্তৰণৰ স্বাৰ্থত অসমীয়াৰ এটা সুৰক্ষিত স্বাৰ্থত অসমৰ সুৰক্ষিত স্বাৰ্থত 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰক্ৰিয়াটো দিয়াৰ এটা পোষকতা কৰি আমি আপোনালোকৰ মাধ্যমৰ যোগেদি অসম চৰকাৰলৈ দাবী তথা আবেদন জনাইছোঁ। আজি যিটো ৰেলী হ'ল এই ৰেলীটোত বিশেষকৈ কি হেৰি হৈছে কি ৰেলীটো এটাই কথা হ'ল আমি অসম চৰকাৰৰ এটা তৎক্ষণিক এটা তেওঁলোকে প্ৰগ্ৰেম ল'লে ডিব্ৰুগড়ৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ উপস্থিতিত আমি যিখন সিংহগৰ্জনৰ কাৰণে যিবিলাক গাড়ী আমি ৰিজাৰ্ভেশ্যন কৰিছিলোঁ সেই গাড়ীবিলাক তেওঁলোকে আমি 7,500 টকাত বন্দবস্ত কৰিছিলোঁ তেওঁলোকে 14,000 দি পেলাই গাড়ীবিলাক লৈ গ'ল ঠিক তেনেকৈ আমি মানুহ অনাত আমাৰ অসুবিধা হ'ল আমি তৎকালীনভাৱে যোৱা কালি সন্ধিয়াই আমি সৰু সৰু গাড়ীবিলাকে যোগেদি মানুহবিলাক আনিছোঁ যিবিলাক মানুহ আহিব পৰা নাই তেওঁলোকক আমি আমাৰ অহা যি ফেব্ৰুৱাৰী মাহৰ সংগ্ৰাম তালৈ তেওঁলোকক অনাৰ ব্যৱস্থা কৰিম গতিকে কোনো যাতে আক্ষেপ প্ৰকাশ নকৰে সকলোৱে এই অনুষ্ঠানটো আমাৰ আন্দোলনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব আমি সেইবাবেহে আজি ৰেলীটোৰ যোগেদি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া কেবিনেট যিখন কেবিনেটে প্ৰতিবেদন দাখিল কৰিব তেওঁলোকলৈ আহ্বান জনাইছোঁ অসমীয়াৰ স্বাৰ্থত অসমৰ সুৰক্ষিত স্বাৰ্থত 6 জনগোষ্ঠীয় জনজাতিৰ প্ৰক্ৰিয়াটোৰ 25 তাৰিখে তেওঁলোকে ভাল ধৰণে প্ৰতিবেদনটো দাখিল কৰিব। এই কাইলৈ লাচিত দিৱস বন্তি জ্বলোৱা এটা আহ্বান আপোনালোকে জনাইছে আমি অসম আৰু অসমীয়াৰ বাবে ত্যাগৰ প্ৰতীক হিচাপে বীৰ লাচিত বৰফুকনে গোটেই অসমখনক তেওঁ সুৰক্ষিত স্বাৰ্থত তেওঁ প্ৰাণাহুতি দি গৈছে তেওঁৰ যি অনবদ্য অৱদান সেই অৱদানৰ কাৰণে অসমৰ জাতি বৰ্ণ ভাষা নিৰ্বিশেষে সকলোৱে যাতে তেওঁলোকৰ ঘৰৰ সন্মুখত এগছিকৈ বন্তি প্ৰজ্বলন কৰে তাৰ বাবে আপোনালোকৰ মাধ্যমৰ যোগেদি আমি সদৌ টাইম ছাত্ৰ সন্থা ধেমাজি জিলা আমি সমিতিৰ তৰফৰ পৰা অসমৰ সকলো জনগোষ্ঠীয় জনসাধাৰণলৈ আহ্বান জনাইছোঁ যে লাচিত বৰফুকনৰ নামত কাইলৈ সন্ধিয়া সকলোৱে যাতে এগছিকৈ বন্তি পদূলিমুখত তেওঁলোকে বন্তি প্ৰজ্বলন কৰে। ধেমাজিতে নহয় অসমৰ বিভিন্ন প্ৰান্তত সংগ্ৰাম চলি আছে এই সংগ্ৰাম যদি অসমখনে আহ্বান কৰে তেনেহ'লে তেখেতলোকে 2026 ইয়াৰ ফল পাব। কথাটো হ'ল কি আজি এই সংগ্ৰামৰ ক্ষেত্ৰত যিসকল জনজাতি লোক আছে সেই জনজাতি লোকসকলে যিটো এটা পৰিৱেশ সৃষ্টি কৰিছে যেন তেওঁলোকৰ পৰাহে আমি ট্ৰাইবেল বিচাৰিছোঁ আমি সাংবিধানিক নিয়মত সাংবিধানিক গন্তিত থাকি আমি ট্ৰাইবেল বিচাৰিছোঁ তেখেতলোকৰ কোনো ধৰণৰ ক্ষয়ক্ষতি নোহোৱাকৈ আমি এই জনজাতিকৰণ বিচাৰিছোঁ যিহেতু জনজাতিকৰণটো আমি সাংবিধানিক বাক্য এই সাংবিধানিক বাক্যৰ যোগেদি আমি বিচাৰিছোঁ আজি জনজাতিকৰণৰ যিসকল লোক আছে যিসকল লিডাৰ আছে তেখেতলোকে এনেধৰণে সংগ্ৰাম কৰিব আমাৰ বিৰুদ্ধে এনেধৰণে সংগ্ৰাম কৰিছে সেই সংগ্ৰামবিলাক চৰকাৰী প্ৰলোভনৰ ক্ষেত্ৰত হৈছে নেকি এনেকুৱা ধৰণৰ অনুভৱ হৈছে আৰু সেই সংগ্ৰামবিলাকে আমাৰ জনগোষ্ঠীয় লোকসকলৰ মাজত বিভেদকামী সৃষ্টি হৈছে নেকি এই এটা মানে প্ৰকাশ পাইছে আমাৰ যিহেতু টাই আহোমসকলৰ এটা বৰ অসম গঢ়াৰ এটা আদৰ্শ আছে অসমত বাস কৰা সকলো জনগোষ্ঠীক লগ লৈ আমি নিৰাপৃতে জীয়াই থকা এটা আমাৰ লক্ষ্য উদ্দেশ্য আছে আগতেও চাউলুং চুকাফাই সেই লক্ষ্য উদ্দেশ্যৰ কথা প্ৰকাশ কৰি গৈছে 6 বছৰ ৰাজত্ব কৰি কোনো জাতিক আমাৰ দৃষ্টিহীন চকুৰে চোৱা নাছিল সকলোকে সমমৰ্যাদাৰে এই টাই আহোম জাতিটোৱে চাই সেই অসমীয়াই উত্তৰৰ পৰা আক্ৰমণ কৰাৰ
সেই বিদেশীক খেদি অসমখন সুৰক্ষা কৰি ৰাখিছে। সেই সুৰক্ষাৰ পৰা জাতিটোৱে কেতিয়াও আমাৰ থলুৱা বাসিন্দাসকলক কোনো ক্ষয় ক্ষতি কৰিব নিবিচাৰে। সেইকাৰণে সংগ্ৰামী যিসকল জনজাতিখনৰ বিষয়ববী আছে তেখেতলোকক অনুৰোধ জনাইছোঁ যে আমাৰ মাজত ভাতৃগত সংঘাত লগাই গ্ৰাছ লেভেলৰ মানুহক কোনো যাতে সংগ্ৰাম নকৰে তাৰ এটা অনুৰোধ ৰাখিছোঁ। আৰু অসম চৰকাৰক এটা দাবী জনাইছোঁ 2026ৰ আগত যাতে আমাক জনজাতিকৰণ প্ৰদান কৰি আমাৰ এই দাবী সংকল্প ৰাখে, নহ'লে আমি 2026ত আমাৰ জাতিয়ে চৰকাৰ পাতিব পাৰে আৰু ভাঙিব পাৰে। এই কথাটো বাৰে বাৰে কৈ থকা হৈছে, ভৱিষ্যতে আৰু নকওঁ। এইবাৰ লাষ্ট আমাৰ সকিয়নি দিছোঁ, আমাৰ অহা 25 তাৰিখে যিখন প্ৰতিবেদন সেই প্ৰতিবেদন আমাৰ সপক্ষে যাতে প্ৰতিবেদনখন দাখিল কৰে আৰু লগতে 2026 চনৰ আগত আমাক জনজাতিকৰণ প্ৰদান কৰে।